নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত ধুলিসাত বিজেপি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিজেপিৰ পৰাজয় আৰু আপৰ বিখত জয় চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত নিৰ্বাচনী বিষয়াই অবৈধভাৱে বিজেপি নেতাক অধিষ্ঠিত কৰিছিল মেয়ৰ পদত আৰু নিৰ্বাচনী বিষয়ৰ কাৰ্যকলাপক লৈ এতিয়া ক্ষুণ্ণ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় এতিয়া হেইগৰাকী ৰিটাৰ্নিং বিষয়ৰ ওপৰত চলিব গোচৰ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায় চণ্ডীগড়ৰ পৰৱৰ্তী মেয়ৰ হ'ব আম আদমি পাৰ্টিৰ কুলদীপ কুমাৰ নিয়ম বহিৰ্ভূতভাৱে বিজেপি নেতাক দিয়া হৈছিল মেয়ৰৰ দায়িত্ব ৰিটাৰ্নিং অফিচাৰ অনিল মেছিয়ে নিৰ্বাচনৰ সময়ত কৰিছিল খেলিমেলি আৰু কেমেৰাত বন্দী হৈছিল সেই সকলোবোৰ দৃশ্য কংগ্ৰেছ আৰু আপৰ 8টাকৈ ফুট অযোগ্য ঘোষণা কৰিছিল নিৰ্বাচনী বিষয়াগৰাকীয়ে আৰু তাৰ পিছতে নিৰ্বাচনৰ পিছত অনিল মেছিলৈ আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছিল আৰু অৱশেষত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আপ আৰু কংগ্ৰেছৰ পক্ষত ৰায় দিছে পৰৱৰ্তী খবৰ দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ শীঘ্ৰেই দেশৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন আগন্তুক 5-6 দিনৰ ভিতৰত বেংক একাউণ্টত সোমাব পিএম কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন এই মাহতে দেশৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত জমা হ'ব পিএম কিষাণৰ ধন ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত জমা হ'ব কৃষক সন্মান নিধিৰ ধন উল্লেখযোগ্য যে 2023 ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে কৃষকক জমা দিছিল প্ৰথমটো কিস্তি সেয়েহে এই ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে কৃষকে লাভ কৰিব পাৰে এই ধন 15 নম্বৰ কিস্তিৰ ধন কৃষকক দিয়া হৈছিল নৱেম্বৰ মাহত বছৰৰ 4 নম্বৰ মাহত কৃষকসকলক প্ৰদান কৰা হয় কিস্তিৰ ধন 20 পৰা 25 ফেব্ৰুৱাৰীৰ ভিতৰত লাখ লাখ কৃষকে লাভ কৰিব পিএম কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন কিস্তিৰ ধন জমা হৈছে নে নাই আপুনি ঘৰতে বহি চেক কৰিব পাৰিব বা পৰীক্ষা কৰিব পাৰিব তাৰ বাবে আপুনি ভিজিট কৰিব লাগিব https://pmkishan.gov.in এই ৱেবছাইটৰ জৰিয়তে সকলো তথ্য জানিব পাৰিব আৰু এই সন্দৰ্ভত মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ যিকোনো তথ্য জানিবলৈ আপোনালোকে ফোন কৰক 01124300606 এই নম্বৰত অথবা ফোন কৰক 155261 এই নম্বৰত পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আজিৰ পৰা আগন্তুক 22 ফেব্ৰুৱাৰীলৈকে ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ এই সন্দৰ্ভত ৰাজ্যৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট অসমৰ কোন কোন জিলাত বৰষুণ হ'ব চাওঁ আহক ৰাজ্যৰ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ আজিৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা ৰাজ্যৰ কেইবাখনো জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কোন কোন জিলাত বৰষুণ হ'ব চাওঁ আহক শিৱসাগৰ যোৰহাট মাজুলী চৰাইদেউ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া বিশ্বনাথ লখিমপুৰ কাছাৰ ডিমা হাছাও আৰু কৰিমগঞ্জত বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ল কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধী উচ্চ সদনত কংগ্ৰেছ নেত্ৰীগৰাকীৰ এয়া হ'ব প্ৰথমটো কাৰ্যকাল কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ সোনিয়া গান্ধী ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৰায়বৰেলীৰ পৰা লোকসভাত 6টা কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত সংসদৰ উচ্চ সদনত সোনিয়া গান্ধীৰ এয়া প্ৰথমটো কাৰ্যকাল হ'ব 15 ফেব্ৰুৱাৰীত সোনিয়া গান্ধীয়ে ঘোষণা কৰিছিল যে তেওঁ এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে কিন্তু ৰাজস্থানৰ পৰা ৰাজ্যসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু তাৰ পাছতে সোনিয়া গান্ধী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ইয়াৰ লগতে বিজেপিৰ চন্নীলাল গৰাচিয়া আৰু মদন দাসৰ ৰাজস্থানৰ পৰা উচ্চ সদনলৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে পৰৱৰ্তী খবৰ কাৰ্বি আংলঙৰ পিজিআৰ আৰু ভিজিআৰ ভূমিত বসবাস কৰা সকলো লোকক উচ্ছেদ কৰা হ'ব
লগতে কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত বসবাস কৰা সকলো গাঁওবুঢ়াক বৰখাস্ত কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই উচ্ছেদ অভিযান চলোৱা হ'ব। বেদখলকাৰীৰ বিৰুদ্ধে চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি। পিজিআৰ ভিজিআৰ ভূমিত বাস কৰা সকলো লোকক উচ্ছেদ কৰা হ'ব। কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত বসবাস কৰা সকলো গাঁওবুঢ়াক বৰখাস্ত কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি প্ৰেৰণ কৰা হ'ব জাননী। হাৱাইপুৰ মৌজাৰ ৯,৮৬৫টা পৰিয়াললৈ প্ৰেৰণ কৰা হ'ব জাননী। শীঘ্ৰেই এই ভূমিত প্ৰশাসনে চলাব উচ্ছেদ অভিযান। এই মন্তব্য বা এই ঘোষণা কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চেয়াৰমেন তুলিৰাম ৰংহাঙে। পৰৱৰ্তী খবৰ, ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে চলিছে অসম আৰক্ষীৰ সৰ্ববৃহৎ অভিযান। ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুদখোৰসকলক। সুদখোৰৰ বিৰুদ্ধে হিমন্ত চৰকাৰৰ দয়া নাই ক্ষমা নাই নীতি। পুনৰ একেদিনাই 10জনৰো অধিক সুদখোৰক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। সুদখোৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলিছে অভিযান। এইবাৰ ৰঙিয়া আৰক্ষীৰ জালত পৰিছে 2 সুদখোৰ। দিলৱাৰ হুছেইন আৰু ৰাজু আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰু ৰঙিয়াৰ আন প্ৰান্ততো শীঘ্ৰে চলিব অভিযান। লগতে হাজোত সুদখোৰৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। হাজো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3 সুদখোৰক। তাইজুদ্দিন আলী, আজিজুৰ ৰহমান আৰু মজিবুৰ ৰহমান হাজো আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে জব্দ কৰিছে তেওঁলোকৰ পৰা 3,69,000 টকা। লগতে ৰাজ্যৰ আন প্ৰান্তত শীঘ্ৰে চলিব অভিযান। গোহাইগাঁৱতে সুদখোৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান। গোহাইগাঁৱত গ্ৰেপ্তাৰ কৰা হৈছে 3 সুদখোৰক। তেওঁলোক হৈছে ক্ৰমে আবুল হুছেইন, মনোৱাৰ আলী আৰু উত্তম শিলক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু সুদখোৰৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ নথি পত্ৰ। লগতে চতিয়াতো গ্ৰেপ্তাৰ কৰা হৈছে সুদখোৰ। গ্ৰেপ্তাৰ কৰা সুদখোৰটোৰ নাম চন্দ্ৰ খৰকা। আনহাতে চতিয়াৰ খাহীগাঁৱৰ ছয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আমিৰ হুছেইন নামৰ আন এটা সুদখোৰক। আৰু সুদখোৰৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে বহুকেইখন বাইক। সুদখোৰৰ এক বৃহৎ তালিকা হাতত লৈ অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আপোনাৰ অঞ্চলতো যদি সুদখোৰ আছে তেন্তে অতি শীঘ্ৰেই ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰক বা আৰক্ষী থানাত জনাই দিয়ক। পৰৱৰ্তী খবৰ, নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে বিষ খুৱাই হত্যা কৰিলে পত্নী আৰু পুত্ৰক। নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছে মাতৃ আৰু পুত্ৰৰ মৃতদেহ। সোমবাৰে নিশা উদ্ধাৰ হোৱা মৃতদেহকেইটা কবিতা হালৈ আৰু তেওঁৰ কিশোৰ পুত্ৰ ঋষিকেশ কাশ্যপৰ বুলি জানিব পৰা গৈছে। বিশেষভাৱে সক্ষম আছিল 15 বছৰীয়া ঋষিকেশ। সোমবাৰে আছিল কিশোৰজনৰ উপজা দিন, কিন্তু জন্মদিন পালন কৰিব নাপালে ঋষিকেশে। নলবাৰীৰ বৰসৰকুচিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। শোৱনি কোঠাত আত্মীয়ই প্ৰত্যক্ষ কৰে দুয়োৰে মৃতদেহ আৰু লগে লগে খবৰ দিয়ে আৰক্ষীক। স্বামী জগদীশ হালৈয়ে পত্নী আৰু পুত্ৰক বিষ খুৱাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত স্বামী। আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ভূমিকম্প। একেলগে 400জনৰ পদত্যাগ, কংগ্ৰেছত হাহাকাৰ। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ভূমিকম্প। বঙাইগাঁৱত একেলগে 400জনৰ পদত্যাগ আৰু বহুকেইগৰাকী নেতাই এৰিলে কংগ্ৰেছ দল। পদত্যাগ কৰিলে মুখপাত্ৰ বীৰ কুমাৰ অধিকাৰীয়ে। লগতে প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ বীৰ কুমাৰ অধিকাৰীৰ। লগতে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে আছুৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায়ো। অহা 22 ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছুৰ প্ৰাক্তন সভাপতিগৰাকীৰ। আৰু তিতাবৰত গৌৰৱ গগৈৰ ঘনিষ্ঠ ৰাতুল কৰ্মীৰ পদত্যাগ। APCCৰ যুটীয়া সম্পাদক ৰাতুল কৰ্মীয়ে ত্যাগ কৰিলে প্ৰাথমিক সদস্যৰ পদ। এনেকৈ একেদিনে 400জন সদস্যই কংগ্ৰেছ দল ত্যাগ কৰিছে।
পৰৱৰ্তী খবৰ গৃহযুদ্ধত জৰ্জৰিত চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ আৰু তাৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা বিদ্ৰোহী সংগঠনৰ ওচৰত আত্মসমৰ্পণ কৰাৰ বাবে ম্যানমাৰত 3জন ব্ৰিগেডিয়াৰ জেনেৰেলক মৃত্যুদণ্ডৰ শাস্তি দিছে জুণ্টাই ম্যানমাৰৰ সামৰিক জুণ্টাই বিদ্ৰোহীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ অপৰাধত 3জন ব্ৰিগেডিয়াৰ জেনেৰেল পৰ্যায়ৰ বিষয়াক মৃত্যুদণ্ড দিছে যোৱা মাহত সহস্ৰাধিক সেনাৰ সৈতে আত্মসমৰ্পণ কৰাৰ পিছত এখন গুৰুত্বপূৰ্ণ চহৰৰ নিয়ন্ত্ৰণ বিদ্ৰোহী সংগঠনটোৰ হাতত গুচি গৈছিল জুণ্টাৰ দুটা সূত্ৰই নিশ্চিত কৰিছে যে তেওঁলোকক সামৰিক আদালতত এই শাস্তি দিয়া হৈছে সংবাদ মাধ্যমৰ খবৰ অনুসৰি চান প্ৰদেশৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানীখনৰ নাম লাউকাই থ্ৰী ব্ৰাদাৰহুড এলায়েন্স ম্যানমাৰ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স আৰ্মি চমুকৈ MNDA আৰাকান আৰ্মি AA আৰু টাআং লিবাৰেশ্যন আৰ্মিৰ 3টা গোটৰ সৈতে প্ৰায় এমাহ ধৰি তীব্ৰ যুদ্ধৰ অন্তত যোৱা জানুৱাৰী মাহত ম্যানমাৰ সেনাৰ 3জন ব্ৰিগেডিয়াৰ জেনেৰেলে নিজৰ সৈন্যৰ সৈতে লাউকাই চহৰৰ দায়িত্বত থকা কামাণ্ডাৰে আত্মসমৰ্পণ কৰিছিল আৰু আত্মসমৰ্পণৰ পিছত থ্ৰী ব্ৰাদাৰহুড এলায়েন্সে সেনা বিষয়া আৰু সদস্যসকলক নিৰাপদে লাউকাই এৰি যোৱাত সহায় কৰে উল্লেখযোগ্য যে ম্যানমাৰৰ সামৰিক আইন অনুসৰি অনুমতি অবিহনে কৰ্মস্থলী এৰিলে সৰ্বোচ্চ শাস্তি মৃত্যুদণ্ড অৱশ্যে সেই 3জন লোকক কেতিয়া মৃত্যুদণ্ড দিয়া হৈছিল সেই সন্দৰ্ভত বিতং তথ্য জানিব পৰা হোৱা নাই যোৱা মাহৰ আৰম্ভণিতে দেশৰ সেনাৰ মুখপাত্ৰই নিশ্চিত কৰিছিল যে 3জন ব্ৰিগেডিয়াৰ জেনেৰেল সামৰিক জিম্মাত আছে